নমস্কাৰ। দুদিনমান আগৰ ভিডিঅ'। এঠাইলৈ গৈ থাকোঁতে বাটত ৰেলৱে ক্ৰছিং এটা পালোঁ। ভিডিঅ'টো বহুতৰ বাবে অদৰকাৰী হ'লেও বহু কথা আপুনি জানিব পাৰিব। ট্ৰেইন ষ্টেচনটো ৰেলৱে ক্ৰছিংটোৰ পৰা বৰ বেছি দূৰত নহয়। আপোনাৰ মোৰ নিৰাপত্তাৰ বাবেই ট্ৰেইনখন অহাৰ আগেয়ে ট্ৰেইন লাইনত থকা এই ক্ৰছিংটো বন্ধ কৰি দিয়া হৈছে। ক্ৰছিং লাইনটো বন্ধ কৰি দিয়া মানেই আপুনি সুৰক্ষিত। আপোনাৰ সুৰক্ষাৰ বাবেই কৰা হৈছে। বাৰু যি কি নহওক, ক্ৰছিংটোৰ ইফালে সিফালে বৰ বেছি মানুহ বা গাড়ী নাছিল। আপোনালোকে লক্ষ্য কৰিছেনে? এই ল'ৰাজন যে চাইকেল লৈ আহিছে, কি কৰিছে চাওকচোন। এনেদৰে অহাটো যুক্তিসংগত হৈছেনে বাৰু? যিমানেই আপোনাৰ জৰুৰী নহওক, ক্ৰছিং লাইনত ৰৈ দিয়াটো আপোনাৰ কৰ্তব্য। সন্মুখৰ ফালে থকা স্কুটি দুখনো প্ৰায় ৰৈ গৈছে। 10 মিনিট বা 15 মিনিট যিমান সময়েই নহওক কিয়, ইয়াত ৰৈ দিয়াটো বাধ্যতামূলক। ভিডিঅ'টো একেবাৰে সাধাৰণ জনসচেতনতাৰ বাবেহে এই ভিডিঅ'টো তৈয়াৰ কৰা হৈছে। ধন্যবাদ।